এটা এক্সপেক্টেড ফাইনেল কাট অফ আমি উলিয়াইছো কাৰণ আমাৰ চেম্পল এতিয়া অলপ বাঢ়ি গৈছে লগতে বাকিবোৰ ব্ৰাঞ্চে যেহেতু দিয়া নাই ফিল কৰা নাই গতিকে তেওঁলোকৰ কাট অফ উলিয়াবটো ইমান ইজি নহয় কাৰণ কাট অফ এনেকুৱা নহয় যে ডাইৰেক্ট মুখেদি কৈ দিম হৈ যাব তেনেকুৱা নহয় বহুত ইয়াতে ৰিচাৰ্চ কৰি নাম্বাৰ অফ ভেকেন্ট চিট চাই তেনেকে কেলকুলেশ্যন কৰি ওলোৱা যায় ঠিক আছে তথাপিও মেইন কাট অফ কি হ'ব ফাইনেল কাট অফ কি হ'ব সেইটো যেতিয়া ৰিজাল্ট দিব তেতিয়া গম পাব কাৰণ বহুতে এনেই কিছুমান ডাটা ভৰাই দিছে 245 230 মাৰ্কছ 220 মাৰ্কছ এনেকুৱা মাৰ্কছ পোৱাটো সম্ভৱ জানো 200ৰ ভিতৰত আপোনালোকে কওক আৰু যিখিনিয়ে দিছে যিকেইটা মানে কেটেগৰীয়ে ভালদৰে দিছে তেওঁলোকৰ ওলাইছে আৰু যাৰ মই কাট অফ ইয়াত দিয়া নাই তেওঁলোকে নিজে এটা আইডিয়া পাই যাব ঠিক আছে জেনেৰেলৰ আইডিয়াটো পাই গ'লে বাকীবোৰে আইডিয়াটো ধুনীয়াকৈ পাব আৰু মেক্সিমাম মই ইয়াতে আপোনাৰ গোটেইকেইটা ব্ৰাঞ্চৰে যিমান পাৰো কৰিবলৈ ট্ৰাই কৰিছো কিন্তু বাকী ব্ৰাঞ্চবোৰে ৰেছপন্স কৰা নাই সেয়েহে বাকী ব্ৰাঞ্চৰ নাই আজি অকল চিভিল ইঞ্জিনিয়াৰিঙৰ মই দিছো যদি পিছলৈ তেওঁলোকে ভালদৰে ৰেছপন্স কৰে ভালদৰে চিটখন ফিল কৰে নতুনকৈ এখন চিট মই ৰিলিজ কৰি দিম এক্সেপ্ট চিভিল ইঞ্জিনিয়াৰিং তেতিয়া তেওঁলোকে কৰিব পাৰিব চাওক প্ৰথম কথা মেইন কথা হ'ল জিএছ পেপাৰখনত বহুতেই কম মাৰ্কছ আহিছে মই মাৰ্কছখিনি এনালাইজ কৰি চাইছো জিএছ পেপাৰখনত কম মাৰ্কছ আহিছে অ'কে টেকনিকেলখন বাৰু এভাৰেজ ঠিকে মাৰ্কছ পাইছে সকলোৱে জিএছৰ গতি বহুত বেয়া দেখিছো গতিকে জিএছখিনি এতিয়াৰ পৰা পঢ়ি যাওক কাৰণ জিএছত কি আহিব সেই বস্তুখিনি কোনো ক'ব নোৱাৰে তথাপিও যিখিনি ষ্টেটিক ছাবজেক্ট পলিটি হিষ্ট্ৰী আছাম পাৰ্ট ঠিক আছে এই তিনিটা বস্তু ভালদৰে চাই থৈ দিয়ক আছাম পাৰ্ট 2 পলিটি হিষ্ট্ৰী আৰু জিঅ'গ্ৰাফী এইকেইটা বস্তু একদম ভালদৰে চাই থৈ দিয়ক কাৰণ 40% বস্তু এই ষ্টেটিকখিনিৰ পৰা আহিব বাকী কাৰেণ্ট এফেয়াৰ্ছখিনি বহুত বেছি আছে যি আহি থাকিব সেইখিনি সময়ৰ লগে লগে আপোনালোকে চাই থাকিব পাৰিব ঠিক আছে নাও এটা ফাইনেল কাট অফ মই দিব গৈ আছো তাৰ ভিতৰত যদি চাই লাষ্ট আমি কোৱাৰ ভিতৰত ক'ব পাৰো যে চিভিলৰ যদি চাওঁ অপেন কেটেগৰীত মেল 112 প্লাছ ঠিক আছে 110ও ক'ব পাৰো কিন্তু 112 প্লাছ কিয় কৈছো একজেক্ট কেলকুলেশ্যন কৰি মই এইটোৱে পাইছো যে 112 প্লাছ যিসকলে ৰাখিছে মেলে তেওঁলোকৰ চান্স আছে তাৰপাছত ফিমেলৰ যদি চাই কাট অফটো 93 পৰা 96 লৈ অ'কে 93 to 96 ঠিক আছে ইয়াৰ পৰা +2 হ'ব পাৰে কিন্তু মাইনাছ হোৱাৰ চান্স কম আছে ঠিক আছে 95 হ'ব পাৰে কিন্তু 91 90 হোৱাৰ চান্স বহুত কম থাকিব বাট 93 সেফ স্কোৰ ধৰি থক তাৰপিছত OBC যদি চাই OBCৰ মই দেখাৰ ভিতৰত 104 ঠিক আছে 104 প্লাছ ৰ'ব আৰু ফিমেলৰ ক্ষেত্ৰত 84 প্লাছ OBC অ'কে নাও SC যদি চাই SC মেল 95 প্লাছ আৰু ফিমেল 80 প্লাছ অ'কে তাৰপাছত আৰু ST প্লেইনছ যদি চাই মেল 95 আপুনি ক'ব পাৰে যে ST আৰু SC কেনেকৈ মাৰ্কছ সমান কৰি দিলে মই গুগল চিটৰ পৰা কৈছো নাম্বাৰ অফ ভেকেন্সিৰ পৰা কৈছো ঠিক আছে নাম্বাৰ অফ ভেকেন্সি যদি কম থাকে তেতিয়া কাট অফ আৰু বাঢ়ি যাব পাৰে অ'কে তাৰ কাৰণে চাওক এইটো একজেক্ট নহয় এইটো এক্সপেক্টেড এইটো আপোনালোকে যি ভৰাইছে যি ভেলু দিছে তাৰ ওপৰত আমি কৰিছো অ'কে মেলৰ কিমান 95 আৰু ST প্লেইনছৰ ফিমেল 73 প্লাছ দেখি আছো আৰু বাকী যিকেইটা কেটেগৰী আছে তেওঁলোকে ভালদৰে ফিল কৰা নাই গতিকে তাক মই ক'ব নোৱাৰো আপোনালোকে কমেণ্ট কৰিলেও উপায় নাই যদি ফিল নকৰে কেনেকৈ কম অলৰেডি ৰেছপন্স বন্ধ কৰি দিছো চিভিলৰ বহুতে উল্টা পুল্টা মাৰ্কছ ভৰোৱা ষ্টাৰ্ট কৰিছে যিটো ভাল নহয় ঠিক আছে গতিকে আপোনালোকে এইখিনি ভিতৰতে এইখিনি ওচৰে পাজৰে যোৱাৰ বহুত চান্স আছে নিজৰ মাৰ্কছটো চাওক আৰু যি এক্সাম গ'ল এতিয়া মেইন ফ'কাছ কৰক নেক্সট এক্সামৰ কাৰণে জিএছ পাৰ্টটো কেনেকৈ প্ৰিপাৰেশ্যন কৰিব মই ক'লো আছাম পাৰ্ট হিষ্ট্ৰী পলিটি জিঅ'গ্ৰাফী এই চাৰিটা বস্তু ষ্ট্ৰং কৰক কাৰণ এইখিনি বস্তু কেতিয়াও চেঞ্জ হৈ নাযায় এই ষ্টেটিক পাৰ্টটো কমপ্লিট আপুনি ঠিক কৰি লওক ঠিক আছে ইয়াতে মোৰ চেনেলত এনেকুৱা বঢ়িয়া কনচেপ্ট পাব লগতে ফুল কোৰ্চো দিয়া আছে অলৰেডি আছাম জিঅ'গ্ৰাফী কমপ্লিট হৈ গৈছে বাকীবোৰ ষ্টাৰ্ট কৰি আছো তাত আপোনালোকে চাব পাৰে গতিকে ইয়াৰ পৰা কুৱেশ্যন অহাৰ চান্স আছে আৰু কাৰেণ্ট এফেয়াৰ্ছবোৰ আমি পাৰ মান্থ পঢ়ি গৈ থাকিম আৰু ষ্টেটমেণ্ট বেছ কুৱেশ্যনবোৰ কেনেকৈ কৰিব লাগে তাৰ ট্ৰিক্স চেনেলৰ তলত যদি যায় আপুনি পাব প্ৰথম ভিডিঅ'কেইটা তাৰ ওপৰতে বনোৱা আছিলে অ'কে চিন্তা কৰিব নালাগে এইখিনি কাট অফ আহিব নেক্সট বহুতো পোষ্ট আহিব ওলাব চিভিল ইঞ্জিনিয়াৰিঙৰ ইমান টেনশ্যন ল'বলৈ দৰকাৰ নাই আহি থাকিব অ'কে আৰু তাৰ কাৰণে প্ৰথমে আপোনালোকে এটাই কাম জিএছটো প্ৰথমে কমপ্লিট কৰি লওক কাৰণ জিএছৰ ষ্টেটিক পাৰ্টখিনি কমপ্লিট হোৱাৰ পিছত বাকীখিনিৰ কাৰণে ইমান চিন্তা কৰিব নালাগে কাৰেণ্ট এফেয়াৰ্ছ ভেলু এড হৈ গৈ থাকিব আছাম পাৰ্ট বহুত ইম্পৰ্টেণ্ট আৰু চিলেবাছ মতে পঢ়ি যাওক যিয়ে চিলেবাছ নহওক অলপ হ'লেও অলপ জিএছ থাকিবই 2% জিএছ থাকিবই আৰু কিছুমানতো 100% জিএছ থাকে ৰিজনিংখিনিও চাওক যিমান পাৰে অ'কে ঠিক আছে গতিকে কাট অফটো মই ইমানখিনি জনালোঁ বাকী ব্ৰাঞ্চবোৰে ভালদৰে ফিল কৰা নাই বেয়া নাপাব কাৰণ মই চেষ্টা কৰিছিলোঁ বনাবৰ কাৰণে যদি আপোনালোকে ফিল নকৰে তেনেহ'লে কেনেকৈ বনাম
ঠিক আছে, ধন্যবাদ। আৰু যদি কিবা জানিব মন আছে কমেণ্ট কৰি জনাব। যদি জিএছৰ ওপৰত কিবা স্পেচিয়েলি ভিডিঅ' বনাব লাগে, কেনেকৈ কোনবোৰ টপিক বেছি ইম্পৰ্টেণ্ট হয় এই কাৰণে কাৰণ আপোনালোকে UPSC দিবলৈ যোৱা নাই, UPSCৰ জিএছৰ লেভেলটোও বেলেগ, ADR লেভেলটো বেলেগ। ঠিক আছে, এই কাৰণে কেনেকৈ পঢ়িব যদি জানিব বিচাৰে, আমাৰ এক্সপিৰিয়েঞ্চ চিনিয়ৰ আছে আৰু ভাল টিচাৰ আছে, তেওঁলোকৰ দ্বাৰা আমি এদিন এটা সেশন ল'ম। যদি আপোনালোকে বিচাৰে কমেণ্ট কৰি জনাব, তেতিয়াহে এৰেঞ্জ কৰিম। নহ'লে কোনো মানুহ যদি নাহে, এনেই এৰেঞ্জ কৰাৰ পাছত এইটো এনেই গুচি যাব। ষ্টিল মই যিমান পাৰোঁ আপোনালোকক ট্ৰিক্স দি থাকিম, কি পঢ়িব লাগে, কেনেকৈ পঢ়িব লাগে, চিলেবাছ কি হ'ব, আপোনালোকে চাই যাব। ধন্যবাদ।